Hello everyone, মই হিমাশ্ৰী ব্লগলে আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ নতুন ভিডিও আৰম্ভ কৰি দিছো। যদি মোৰ ভিডিওটো ভাল লাগে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব। আৰু মই ভাবিলো আজি বহুত দিন হ'ল মানে কেইবাদিন হ'ল আপোনালোকৰ সন্মুখত মই ভিডিও দিয়া নাই। আৰু আজি ভাবিলো ভিডিওটো মই অকমান আপোনালোকক যি পাওঁ তাকে দেখাই যাম আৰু আপোনালোকক কমো দুখামান কথা আপোনালোকৰ লগত মানে পাতিবলগীয়াও আছে। আৰু সেই বিষয়ে বহুতো ভালেমানখিনি কথা মানে কথা বুলিলেতো ঢেৰ আছে। কমেণ্ট অলপমান মানে ৰিপ্লাই দিবলৈ আছিলে। সেই ৰিপ্লাইখিনি এদিন মই বহিলে ভালকৈ দিম। কিন্তু মই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই মানে আজি ঘৰলৈ যাওঁ, মানে মোৰ মা ঘৰৰ পৰা আহোঁগৈ। মোৰ মা ঘৰ জানেই বেছি দূৰ নহয়, ওচৰ। সদায় অহা যোৱা হৈ থাকে, এদিনৰ মূৰে মূৰে দুদিনৰ মূৰে মূৰে মানে সদায় অহা যোৱা কৰি থাকোঁ। আৰু মই ভাবিলোঁ আজি মই মানে মোৰ লগতে আপোনালোককো লৈ যাওঁ লগতে। আৰু যাবলৈ আপোনালোকক কোনটো সাজু আছে মোৰ লগত গৈ লওক তেন্তে। এইখিনিতে আপোনালোকক জনাওঁ যে আপোনালোকে আগৰ ভিডিঅ'ত মোক যথেষ্ট মৰম দিছে আৰু ভাল লাগিছে। এনেকৈ আগুৱাই যাবলৈ আপোনালোকে মোক সহযোগিতা আগবঢ়াব আৰু মই তেতিয়াহে ভাল ভাল ভিডিঅ' আপোনালোকক দি যাব পাৰিম। আৰু আপোনালোকে যিমান সাহস দিব মই সিমানেই আগবাঢ়ি যাব পাৰিম। সেই বুলি কোৱা নাই মই মাউচ লেভেল বা মই জিকিবলৈ জনা, তথাপিও মোৰ কাৰণে এইটো এটা সাফল্যৰ বাট হয়। আৰু আপোনালোকে মোক বাট মোকলাই দিয়াৰ কাৰণে মই বহুত ভাল পাইছোঁ। আৰু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব দেই। তেতিয়া মই যি পাৰোঁ দেখাই যাম। আৰু মোক কোনোবাই ভাল পায় কোনোবাই বেয়া পায় মই নাজানো। বেয়া পাওঁতেতো বেয়া পাবই বাৰু, একো নাই। মোৰ মানে একদম চলি যাব ভাল বেয়া জগতখন। আৰু সেইকাৰণে মই কোনো মানে একদম টেনশ্যন নলওঁ। মই তেওঁলোককো মই ভাল পাওঁ যিখিনিয়ে মোক বেয়া পায়। আৰু মই ভাল পোৱাখিনিকতো ভাল পাওঁৱেই। আৰু আপোনালোকে মোক চাই যাব দেই। আমাৰ ঘৰৰ অতিথি শহাপহু দুটা দেখিছে নহয়, একো পোৱালি ছোৱালী পৰা নাই, একদম মানে ধুনীয়াকৈ দুইটা আছে। আছনে ফুচকি, এটা নাম ফুচকি আৰু এটা নাম ফুচকা। ইহঁত দুটা একদম ফুচকা পূৰা মিলা প্ৰীতি আছে। আৰু বিস্কুট বুলি ক'লে বলিয়া, সেইকাৰণে অকল আমাৰ ভিতৰত দুৱাৰমুখৰ ফালে চাই থাকে, মানে কোনে কি দিব। সেয়া ফুচকি বুলি কোৱাৰ লগে লগে আগবাঢ়ি আহিলে। ফুচকি আপুনি কিবা ক'ব নি, কৈ দিয়ক। আপুনি কি বিস্কুট খাই ভাল পায়? নহয় মই গম পাইছোঁ, আপোনাৰ কথা ভাবিছোঁ, আপোনাৰ কথাও কৈছোঁ। আপোনালোকে বিস্কুট খাব মই গম পাইছোঁ বাৰু। দেখিছে বিস্কুট বুলি ক'লে বলিয়া। ইফালে আমাৰ নতুনকৈ এজোপা কাচকল উঠাইছে, দেখিছে নহয়। খাই কোনে কোনে ভাল পায়। আমাৰ এবাৰ এথোকা খালোঁ আৰু এইফালে নতুনকৈ আকৌ এজোপা হৈছে। কলডিল নাই ওলাইছে, নাই ওলোৱা নহয় ন? কলডিল নাই ওলাব, বেছি দিন নাই, কলডিল ওলাব। আৰু এইফালে এজোপা জালুক আছিলে, জালুকজোপা মই আগৰ ভিডিঅ'ত দেখাইছোঁৱেই। জালুক খাবলৈ নাপালোঁ, কিন্তু জালুক ঢেৰ। আৰু এইফালে একদম দেখিছেনে আমাৰ পাছফালে পথাৰখন, সাহিত্য সভা যে হৈছিলে এইখনেই পথাৰ আছিলে পাছফালে। আপোনালোকৰ আগৰ ভিডিঅ'ত দেখাই থোৱা আছে। আৰু পাছফালে চাবলৈ মন নাযায়, তাৰমানে আমাক একদম গৰু এজনী চুৰ কৰিলে গুচি গ'ল। মানুহে কোনে চুৰ কৰিলে নাজানো। আৰু সেইকাৰণে পাছফালে পথাৰত যেতিয়া গৰু চৰি থাকে মোৰ মনটো বৰ বেয়া লাগে। সেইকাৰণে পাছফালে মই প্ৰায় নাহোঁৱেই। আজি আমাৰ ওচৰৰ নবৌ এজনীখন নিমন্ত্ৰণ আছে, মানে আজি ফুচকা খাম। আৰু আহি পেলাই মাকৰ পৰা আহিয়ে আমি মানে একদম ফুচকা খোৱাত লাগি যাম। আৰু মোৰ সেই বেকগ্ৰাউণ্ডত দেখিছেনে ৱালখন যে অকল এই বাঁহৰ দেখিছেনে, কিনাৰত গোটেই বাঁহ আছে। বাঁহে গোটেই আমাৰ ৱাল ধ্বংস কৰি দিছে, মানে গোটেই ওপৰৰ পৰা শেলাই পৰি গৈছে। আৰু দেখিবলৈ ইমান বিকৃত ৰূপ লৈছে, মানে কি ক'ম আৰু। আমাৰ মানে গোটেই ধ্বংস হৈ গৈছে একদম বাঁহৰ পৰা দেই, বহুত বেয়া হৈ গৈছে। ইফালে আমাৰ বাহনখনে মুখ মেলি ৰৈ আছে, মানে আমাৰ লগত ফুৰিবলৈ যাব। সেইকাৰণে অকণমান মুখখন মেলি আছে আৰু কিবাকিবি খাব বুলি ভাবিছে। মানে ইয়াত তেল চেল কিবাকিবি ভৰাব চাগে মানুহজনে, সেইকাৰণে মুখখন মেলাই থৈ দিছে। আৰু এই বাহনখনকে লৈ আমি এতিয়া যাম আৰু ফুৰিবলৈ। তাৰপাছত গৈ পালোঁগৈ মাহঁতৰ ঘৰ। আমাৰ সেয়া ভাগিনটোৱে দৌৰা কৰি আছে। মোক দেখি ইমানেই ভাল পাইছে কি ক'ম আৰু, পূৰা দৌৰা কৰি আছে। আৰু লগতে আমাৰ মায়ে দেউতাই কি কৰিলে, ঘৰৰ ডাঙৰ ছোৱালী, সেইকাৰণে মানে সদায় সুস্থ হৈ থকাটো বিচাৰে। অকল মোক বুলিয়ে নহয়, আটাইকেইজনী আমাৰ 5জনী বাই ভনী, আটাইকেইজনীৰ কাৰণে মা দেউতাই চিন্তা যথেষ্ট কৰে। কাৰণ সন্তানৰ চিন্তা মাক দেউতাকে কৰিবই, হয় নাই? সেইকাৰণে মোক ভাবিলে ইমান মই ফোপাই জোপাই আছোঁ। মায়ে ভাবিলে প্ৰেছাৰটোকে জুখি লওঁ। আৰু সম্পূৰ্ণ প্ৰেছাৰটো জুখি ল'লে মোৰ ভাগৰ প্ৰেছাৰ ঠিকেই আছে বাৰু, অকণমান তলত বাঢ়ি আছে বুলি কৈছিলে। আৰু থাকিবই, কাৰণ গাড়ী মটৰত যোৱা কথা হয়। অকণমান গ'লেও বহুত দূৰ গ'লেও আৰু সেইকাৰণে দেউতাই মোক সুধিছে কি খালি। মই মানে দেউতা মায়ে মোক বেছি বস্তু খোৱাটো নিবিচাৰে, কাৰণ স্বাস্থ্যটো হ'লে মানুহৰ স্বাস্থ্য হৈছে আটাইতকৈ ডাঙৰ সম্পদ, নহয় জানো? আৰু সেই স্বাস্থ্যটো ভালে থকাটোৱে বিচাৰে। সেইকাৰণে দেউতাই মোক বস্তু কি খাইছোঁ এফালৰ পৰা ৰাতিপুৱাৰ পৰা মোক সুধি আছে। আৰু মই কৈছোঁ আৰু ইটো খাইছোঁ সিটো খাইছোঁ বাৰু, যি কি নহয় দেউতাক আছে বহুত বেছি হৈছে।
মানে কি হয় মুখৰ জুতিটো এৰিব নোৱাৰাৰ কাৰণে স্বাস্থ্যটো বেয়া হৈ যায় মুখৰ জুতিটো মই এতিয়ালৈকে এৰিব পৰা নাই গম পাইনে আৰু মায়ে একদম ধুনীয়াকৈ মোৰ প্ৰেছাৰটো জুখি লৈ মায়ে মোক কৈছে তই আমুক নাখাবি তামুক নাখাবি মানে যিটো অপক্ষ হয় সেইটোখন খাবলৈ মনা কৈছে মোৰ মানে অকণমান প্ৰেছাৰ হৈছে আৰু লগতে এয়া অকণমান জুখি মেলি আৰু মই আহিলোঁ ঘৰ মই আহোঁ আজি আহিলোঁ দীপালী নবৌৰ ঘৰলৈ আকৌ আহিলোঁ সেইদিনাখন যে ভিডিঅ'টো মানে আধা কৰা হৈ থাকিলে আজি ভাবিলোঁ ফিনিচিংটো কৰি দিওঁ আৰু দীপালী নবৌৰ ঘৰত আজি আহি পেলাই আমি কি খাম গম পায়নে ফুচকা আজি ফুচকা খাওঁ আৰু দীপালী নবৌয়ে আমাক একদম ফুচকা খাবলৈ মানে ধুনীয়াকৈ নিমন্ত্ৰণ কৰি আনিছে আৰু আমি খাম আৰু দীপালী নবৌৰ লগত আজি কথা পাতিম দেই আমি এয়া আমাৰ একদম মাইনীয়ে আহি পেলাই বনাই আছে একদম দীপালী নবৌয়ে চব গোটাই আছে আৰু মাইনীয়ে ফুচকা বনোৱাত লাগি গৈছে আৰু এইফালে আমাৰ নতুন অতিথি এগৰাকী আছে মই চিনাকি কৰাই দিয়া নাই এতিয়ালৈকে দিম বাৰু আগন্তুক আহি আছে চিনাকি কৰোৱা দিনবোৰ আৰু এয়া দেখিছে নহয় আমি একদম ধুনীয়াকৈ ফুচকা খাব লৈছোঁ একদম পুৰা ৰিপেয়াৰিং চলি আছে আৰু নতুন অতিথিয়ে মানে আমাৰ একদম পিঁয়াজ কটা লাগি আছে আৰু দীপালী নবৌয়ে মই আৰু বহি বহি খাম এতিয়া ন মজা ল'ম আমি এতিয়া দেই আমি ফুচকাই হওক বা যি বস্তুৱে নহ'ব তোমাৰ এনেকৈ সমিলৰে মানে খাই পেলাই ভাল লাগে ন সেইবাৰে খাই মেলি ভাল লাগে আমি কিবা এটা খাবলৈ মন গ'লে এনেকেই খাওঁ আমি গাঁৱলীয়া জেগাটো আৰু এনেকৈ মানে খোৱা মাদকতাটো বেলেগ আৰু খোৱা মানে কি ধৰি লওক যিমানেই যি নহয় এনেকৈ যদি এজনী দুজনীয়ে খাই ভাল নালাগে এনেকৈ যদি গোটপিট খাই পেলাই যদি আমাৰ গাঁৱৰ যি ওচৰ চুবুৰীয়া মিলি পেলাই এনেকৈ খাওঁ এটা বহুত ধুনীয়া মানে সোৱাদ লাগে লাগিলে কমটিয়ে খাওঁ বস্তুটো আৰু এনেকৈ আমি প্ৰায় খায়ে থাকোঁ আপোনালোকৰ খাবলৈ মন গৈছে যদি আহক ইমানতে ফুচকা খোৱা পৰ্ব শেষ কৰি দিওঁ আগৰ ভিডিঅ' এটা আপোনালোকক মানে মই অকণমান কৰি থৈ দিছিলোঁ নবৌহঁতক আপোনালোকে চাব দেই আজি দীপালী নবৌহঁতৰ ঘৰলৈ আহিলোঁ আৰু দীপালী নবৌহঁতৰ চবখিনি বাৰ্থডে ইমান ধুনীয়া এটা ডেকৰেশ্যন কৰি দিছে এইবোৰ চব সি নিজে বনোৱা হয় অকণমান ভাবিলোঁ তাকো মানে দেখাই দিওঁ সেইটো চব সি নিজে কৰাই দিছে আৰু যথেষ্ট ভাল লাগিছে মানুহ ভাল লাগিছে ন ভাল লাগিছে বহুত ভাল লাগিছে আৰু এনেকৈ ল'ৰা ছোৱালীয়ে যিখিনি কামটো কৰিলে ভাল লাগে ন এইবোৰ দিছে ইমান ধুনীয়া লাগে চবটো ইয়াৰো এটা ইউটিউব চেনেল আছে প্ৰিয়াংকু বুলি কয় আপোনালোকে চাগে চাইছে মানে যে তাক ছাবস্ক্ৰাইবটো কৰি দিছে ইমান ধুনীয়া ডেকৰেশ্যন কৰি দিছে ভাল লাগিছে মই ভাবিলোঁ আজিখন ভিডিঅ'টো কৰিম আৰু আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰু আটাইতকৈ এটা ভাল বস্তু দেখাম এয়া হৈছে প্ৰিয়াংকুৱে বনোৱা আৰু এইফালে হৈছে একদম পূৰা মাৰ্কেট মানে এতিয়া দেখাবলৈ লৈছোঁ ই তাৰ লগৰ ল'ৰা এটাৰ লগত মানে একদম ইমান ধুনীয়া এটা আৰ্ট কৰিছে ইয়াত দেউতাকক বনাইছিলে আৰু এটা স্নেহ আৰু এইফালে আছে আমাৰ নপুখুৰী দৌল কাৰণ নপুখুৰী দৌলৰ ওচৰত তেওঁ ডাঙৰ বিল আছে আৰু লগতে আপোনাৰ এইবিলাকৰ স্মৃতিটো অকল ধৰি কিনিৰ কাৰণে এখন ধুনীয়া আৰ্ট কৰিছে ইমান ভাল লাগিছে চাওকচোন ন এনেকৈ জীৱন্ত ৰূপ দিবলৈ কোনো মানে আজিৰ যুগতো ল'ৰা ছোৱালী বাপে মাকৰ যি কোনো হেৰিয়ে নাই তথাপিও দেখিছোঁ ইমান ধুনীয়া এটা আৰ্ট কৰিছে দেখি ভাল লাগিছে আৰু নবৌ কিন্তু বহুত লাকি এনেকুৱা ল'ৰা পাইছে আৰু চাওক নবৌ দেখিবলৈ যথেষ্ট ধুনীয়া আৰু একদম ল'ৰা ধুনীয়া ধুনীয়া কাম কৰিছে দেখি ভাল লাগিব আপোনালোকে চাই ল'ব আগত মই কি কৰি দেখাওঁ আৰু এইফালে বহুত ধুনীয়া চোফা আছে অকণমান চোফা আৰাম কৰি লৈছোঁ আৰু এইফালে উঠি যোৱা এটা খটখটি বনাইছে একদম ধুনীয়াকৈ দিছে এইটো ওপৰ নহয় এদিন দেখাম আৰু তাক ইমান ধুনীয়াকৈ বনাই লৈছে আৰু এইটো দেখিছে ইমান ভাল লাগিছে একদম চোফা যোৱা মোক বহি একদম গৰমত ফেনৰ বতাহ কৰিব মজা আছে বহি থকা আৰু দেখাই যাম আগফালে মোৰ চাউণ্ডটো কমটি হোৱাৰ কাৰণে আপোনালোকক মই ভইচত আকৌ পাছত কৈ দিছোঁ দেই আৰু এইফালে নবৌয়ে ইমান ধুনীয়াকৈ ঘৰটো মানে সুসজ্জিত কৰি ৰাখিছে আপোনালোকক নেদেখাই নোৱাৰিলোঁ কিন্তু মানে কি মানুহে যিয়ে নহওক যি কৰক নকৰক এটা মানুহৰ উৎসাহ নহয় জানো আৰু ভাবিলোঁ আপোনালোকেও অকণমান চাওক আমি যিটো চাই আছোঁ কাৰণ মইনো কি দেখাম ইয়াকে দেখাব লাগিব আৰু নবৌ ইমান মৰম লগাই ইমান ধুনীয়াকৈ চাই আছে এয়া হৈছে আগফালখন আগফালেও ইমান ধুনীয়া ফুলে মানে জাতিষ্কাৰ হৈ আছে আৰু মই ফুল দেখিলে ৰ'ব নোৱাৰোঁ আৰু সেইকাৰণে ভাবিলোঁ আজি নবৌক অকণমান ভিডিঅ' কৰি দিওঁ আৰু আপোনালোকে মোৰ লগতে চাওকচোন বাৰু কেনেকুৱা পায়
আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ অহাসকলকো কৈছোঁ আপোনালোকে অকল ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইবটো কৰি নিদিয়ে ছাবস্ক্ৰাইবটো কৰি দিলেনো কি যায় নহয় আৰু আপোনালোকে চব ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহে মোৰ মনটো ভাল লাগিব আৰু নতুন নতুন ভিডিঅ' দিবলৈ মই একদম পূৰা প্ৰেৰণা পাম আপোনালোকে মোক উৎসাহ দিয়কচোন মই যেনে হ'লেও অকণমান দেখাই যাম আৰু আপোনালোকে মোক আগবঢ়াই নিয়ক এডিট কৰি দিম এইফালে আমাৰ নবৌ ৰৈ আছে ইমান ধুনীয়াকৈ